নমস্কাৰ বৰাবৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 5ৰ ছ'চিয়েল সায়েন্সৰ চেপ্টাৰ নম্বৰ 6। আমাৰ ছ'চিয়েল সায়েন্সত চেপ্টাৰ নম্বৰ 6ত কি দি আছে চোৱা তোমালোকে। অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ। আমাৰ অসমৰ যিবিলাক প্ৰাকৃতিক সম্পদ আছে এইবিলাক আমি কেনেকৈ সংৰক্ষণ কৰি ৰাখিব লাগে, মানে আমি ফিউচাৰৰ কাৰণে ভালকৈ ৰাখিব লাগে, ভালকৈ ইউজ কৰিব লাগে, সেই বিষয়ত এই পাঠটোত লৈ আহিছে। আমি তোমালোকে এই ভিডিঅ'টোত পাবা যে এই পাঠটিৰ অনুসন্ধানী যিমানবিলাক কুৱেশ্যন আছে সেইবিলাক কুৱেশ্যনৰ অতি সহজ আৰু অতি চমুকে এনচাৰবিলাক ইয়াতে পাই যাবা। 1 নম্বৰত কি দি আছে উত্তৰ লিখাত, ক নম্বৰত দি আছে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা। একেবাৰে ইজি কুৱেশ্যন, তোমালোকে এবাৰ পঢ়িলে মুখস্থ হৈ যাব। প্ৰাকৃতিৰ পৰা পোৱা মানুহৰ বিভিন্ন প্ৰয়োজন পূৰণ কৰিব পৰা লাগতিয়াল সামগ্ৰীসমূহক কি বুলি কোৱা হয়, প্ৰাকৃতিক সম্পদ বোলে, যেনে বায়ু, পানী, মাটি, গছ গছনি, খনিজ পদাৰ্থ আদি। খ নম্বৰ কি দি আছে নৱীকৰণ সম্পদ, মানে তোমালোকে এইটো নৱীকৰণযোগ্য লিখিব পাৰা বা অনৱীকৰণযোগ্য তোমালোকে লিখিব পাৰা। সম্পদ বুলিলে কি বুজা। উত্তৰত চোৱা প্ৰথমত কি দিছে, নৱীকৰণযোগ্য সম্পদ যি কোৱা হয় কাক কোৱা হয়, যিবোৰ প্ৰাকৃতিক সম্পদ অবিৰভাৱে ব্যৱহাৰ কৰি থকাৰ পিছত প্ৰকৃতিৰ বুকুৰ পৰা কেতিয়াও শেষ হৈ নাযায় তাকে নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়, যেনে সৌৰশক্তি, বায়ু, পানী আদি। তোমালোকে একেবাৰে সহজ ভাষাত লিখিব পাৰা কি, যিবিলাক সম্পদ আমি ব্যৱহাৰ কৰিলে একেবাৰে শেষ হৈ নাযায় সেইবিলাকক নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়, আৰু যিবিলাক সম্পদ আমি ব্যৱহাৰ কৰিলে শেষ হৈ যায় সেইবিলাক অনৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। অনৱীকৰণযোগ্য সম্পদত তোমালোকে কয়লা, খনিজ তেল এইবিলাক লিখি দিবা। গ নম্বৰত কি দিছে কি, অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি। অসমত আমাৰ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে। 1 নম্বৰ চোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, 2 নম্বৰ দি আছে মানাস ৰাষ্ট্ৰীয় উদ্যান, 3 নম্বৰ দিছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, তাৰপিছত 4 নম্বৰ দিছে কি নামেৰি ৰাষ্ট্ৰীয় উদ্যান, 5 নম্বৰ দিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান, 6 নম্বৰ দিছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান, আৰু 7 নম্বৰত কি দিছে আমাৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছত ঘ নম্বৰ কি দিছে, অসমৰ কোনকেইখন জিলাত চূণ মাটি পোৱা যায়। চূণ মাটি আমাৰ কোনকেইখন জিলাত পোৱা যায় চোৱা তোমালোকে। উত্তৰত দি আছে কি অসমৰ ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাত চূণ মাটি পোৱা যায়। তাৰপিছত আহা 9 নম্বৰত, অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম উল্লেখ কৰা। উত্তৰটোত কি দি আছে, অসমৰ বন্য অঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম হ'ল এশিঙীয়া গড়, হাতী, বাঘ আৰু সোণালী বান্দৰ। এতিয়া তোমালোকে আহা চমুটোকাবিলাকত। চমুটোকাখিনি আৰম্ভ কৰাৰ আগত মই তোমালোকক ক'ব বিচাৰোঁ যে তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে কমেণ্ট কৰিবা। তোমালোকক এনেকুৱা ধৰণৰ ভিডিঅ' মই তোমালোকৰ 5, 6, 7, 8, 9, 10, 11, 12 লৈকে এইটো চেনেলত তোমালোকে সকলোবিলাক ছাবজেক্টৰ এনচাৰ, তাৰপিছত তোমালোকৰ কমন কুৱেশ্যন, যিবিলাক তোমালোকৰ কনফিউজ থাকে সেইবিলাক কুৱেশ্যন সুধিলে পাই যাবা। সেইকাৰণে তোমালোকৰ সুবিধাৰ কাৰণে জাষ্ট তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, তোমালোকৰ কোনো টকা পইচা নালাগে। কিন্তু তোমালোকৰ এটা কমেণ্ট আৰু লাইকত আমি বহুত উৎসাহিত হওঁ আৰু আমাৰ ভালকৈ ভিডিঅ' বনাই দিয়াৰ কাৰণে পূৰা মনত উৎসাহিত জাগি উঠে। সেইকাৰণে তোমালোকে জাষ্ট খালি কমেণ্ট বা ছাবস্ক্ৰাইব কৰি দিয়া। এতিয়া আমি আলোচনা কৰিম কি চমুটোকা লিখা, যেনেকুৱা দি আছে ক নম্বৰত অভয়াৰণ্য। উত্তৰ কি দি আছে, বন্যপ্ৰাণীসমূহক বিলুপ্তৰ পৰা ৰক্ষা কৰিবলৈ আৰু সিহঁতৰ নিৰাপদ বংশবৃদ্ধিৰ বাবে চৰকাৰৰ দ্বাৰা সুৰক্ষিত কৰা একোটা বনাঞ্চলক অভয়াৰণ্য বোলে। ইয়াত চৰকাৰৰ অনুমতি সাপেক্ষে পৰ্যটন বা গৱেষণা কৰিব পাৰি, কিন্তু বন্যপ্ৰাণীৰ ক্ষতি কৰা বা চিকাৰ কৰা সম্পূৰ্ণ নিষিদ্ধ, যেনে পবিতৰা অভয়াৰণ্য। তাৰপিছত তোমালোকে খ নম্বৰ সংৰক্ষিত বনাঞ্চল। সংৰক্ষিত বনাঞ্চল কি কৈছে, উত্তৰ যেনেকুৱা দি আছে, বনজ সম্পদত চহকী প্ৰাকৃতিক অঞ্চলসমূহক উদ্ভিদ আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে যেতিয়া বন বিভাগৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰখা হয় তাক সংৰক্ষিত বনাঞ্চল বোলে। এই বনাঞ্চলসমূহত সাধাৰণ মানুহৰ প্ৰৱেশ, গছ কটা বা পশু চাৰণ কৰা আইনগতভাৱে দণ্ডনীয়। তাৰপিছত নেক্সট চমুটোক কি দিছে, উদ্ভিদ উদ্যান। বিভিন্ন প্ৰজাতিৰ অপূৰকীয়, বিলুপ্তপ্ৰায় আৰু অপ্ৰয়োজনীয় উদ্ভিদ বা গছ গছনিসমূহ সংৰক্ষণ, বৈজ্ঞানিক অধ্যয়ন আৰু শিক্ষা গৱেষণাৰ বাবে যি বিশেষ উদ্যানত কৃত্ৰিমভাৱে প্ৰতিপালন কৰা হয় তাক উদ্ভিদ উদ্যান, যেনেকুৱা বটানিকেল গাৰ্ডেন বোলে।
তাৰপিছত আহে ঘ নম্বৰটি কৈছে ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যান কি? ৰাজ্যখনৰ প্ৰাকৃতিক পৰিৱেশ, বন্যপ্ৰাণী আৰু সমগ্ৰ পৰিস্থিতি তন্ত্ৰক একেলগে সুৰক্ষা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে আইনগতভাৱে ঘোষণা কৰা একোটা বিস্তীৰ্ণ বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান বোলে। ইয়াত কেনেকুৱা ধৰণৰ মানুহৰ কাৰ্যকলাপ বা হস্তক্ষেত্ৰত থাকিব নোৱাৰে আৰু ইয়াৰ নিয়মসমূহ অভয়াৰণ্যতকৈ অধিক কঠোৰ। তাৰপিছত আহে তোমালোকে এতিয়া খালী ঠাই পূৰ কৰা। ক নম্বৰত কি হৈছে 21 মাৰ্চ দিনটো বিশ্ব বন দিৱস হিচাপে পালন কৰা হয়। 21 মাৰ্চ দিনটোত আমি কি কৰোঁ? বিশ্ব বন দিৱস হিচাপে পালন কৰোঁ। খ নম্বৰত কি দি আছে? প্ৰাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী যেনেকুৱা সম্পদ, দেশ নহয়, সম্পদ নহয়। গ নম্বৰত কি দি আছে? মহকুমাৰ দেশৰ কয়লাখিনি অতি পুৰণি। দেশৰ কয়লাখিনি অতি পুৰণি। তো মাকুমৰ কয়লাখিনি, মাকুম এটা জাগাৰ নাম, তোমালোকে লিখিবা মাকুমৰ কয়লাখিনি। ইয়াতে ৰটো অলপ একেলগে হৈ আছে, কিন্তু এইটো মাকুম হ'ব, ৰটো অলপ বেলেগ ঠাইত হ'ব। মাকুমৰ কয়লাখিনি অতি পুৰণি বুলি আমি জানো। তাৰপিছত দিছে কি? বিলাতী মাটি প্ৰস্তুত কৰিবলৈ দেশৰ ব্যৱহাৰ কৰা হয়, চূণশিলৰ ব্যৱহাৰ কৰা হয়। নম্বৰ কি দিছে? দেশ আৰু দেশ অসমৰ দুখন প্ৰধান নদী। এইটো তোমালোকে সকলোৱে গম পোৱা, ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ দুখন ডাঙৰ নদী। 4 নম্বৰ কুৱেশ্যনটো কি কৈছে আমাৰ? জৈৱ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা। উত্তৰ কি দিছে? জৈৱ সম্পদ সংৰক্ষণৰ কৰাটো আমাৰ পৰিৱেশৰ বাবে অত্যন্ত জৰুৰী। কাৰণ জৈৱ সংৰক্ষণ আমাৰ কিয় জৰুৰী? ই প্ৰকৃতিৰ পৰিস্থিতি তন্ত্ৰৰ সমতা বা ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। 5 নম্বৰ কুৱেশ্যন কি কৈছে তোমালোকে? 5 নম্বৰত আমাৰ দিয়া আছে কি? পৰিৱেশ সজাগতা আনিবলৈ তুমি 3টা ব্যৱস্থা কথা উল্লেখ কৰা। ইয়াৰ উত্তৰটো কি হ'ব? পৰিৱেশ সজাগতা আনিবলৈ ল'ব পৰা 3টা ব্যৱস্থা হ'ল আমাৰ 1 নম্বৰত কি দিয়া আছে? বিদ্যালয়, মহাবিদ্যালয় আৰু স্থানীয় অঞ্চলসমূহত সজাগতা সভা আৰু বাটৰ নাটৰ আয়োজন কৰি মানুহক পৰিৱেশ সুৰক্ষাৰ গুৰুত্ব বুজোৱা। 2 নম্বৰত কি দি আছে? বিশ্ব পৰিৱেশ দিৱস বা বিশ্ব বন দিৱস আদিৰ বাবে দিনবোৰত ব্যাপক হাৰত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা। 3 নম্বৰত কি দি আছে? প্লাষ্টিক আৰু পলিথিনৰ অপকাৰিতাৰ বিষয়ে প্ৰচাৰ চলাই ইয়াত ব্যৱহাৰ বন্ধ কৰিবলৈ সাধাৰণ ৰাইজক উৎসাহিত কৰা। 6 নম্বৰত কি দিছে? শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা। ইয়াত শুদ্ধ উত্তৰটো কি কৈছে? তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান হয়? ইয়াৰ উত্তৰটো হ'ব ৰায়মনাটো আমাৰ ৰাষ্ট্ৰীয় উদ্যান, মানে নেশ্যনেল পাৰ্ক। তাৰপিছত আহে খ নম্বৰটো তলৰ কোনবিধ অসমৰ ৰাজ্যিক পক্ষী? এইটো ৰাজ্যিক পক্ষী কিন্তু নেশ্যনেল নহয়। নেশ্যনেল হ'লে তোমালোকৰ কি হ'ব? ময়ূৰ হ'ব। ৰাজ্যিক পক্ষী হ'লে আবার কি? দেওহাঁহ। তোমালোকে এইটো মনত ৰাখি ল'বা, ৰাজ্যিক পক্ষী আৰু ৰাষ্ট্ৰীয় পক্ষী। ৰাষ্ট্ৰীয় পক্ষী হ'লে আমাৰ অল ইণ্ডিয়াত হ'ব আৰু ৰাজ্যিক পক্ষী বুলি ক'লে আমাৰ জাষ্ট অসমত হ'ব। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো এটা সামৰণি মাৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা।